ও মা কিবা এটা খাবি বল, কালি ৰাতিৰ পৰা দেখোন তই একোৱে খনাই। কি খাবি মইনা, মোৰ ভক খক গোটাই সোমাই গৈছে। ইমান চিন্তা কৰি লাভ নাই তো, তাৰ ভাগ্যখনতে কিবা দোষ আছে। থেত চালা 3বাৰকে তাৰ বিয়া ভাঙিল। প্ৰথম কইনাটো ইমান ধুনীয়া আছিল, বেচেৰি মেলেৰিয়া হৈ মৰবাহে পালাক না। 2 নম্বৰ কইনাটো গোটাই একেবাৰে পঢ়া হল, চব বিয়া চিয়া ঠিক হোৱাৰ পিছত বেটি পঢ়া হৈছে, এতিয়া মিনিষ্টাৰ হল নেকি তাই। এতিয়া 3 নম্বৰটো চিঠি টিঠি চাপৰ পিছত মানুহ চানুহ মাতাৰ পিছত বিয়া কেঞ্চেল কৰি দিলাক। কি কম লাজৰ কথা সেইটো। মোৰ লগৰ আপীমাখানে ফোন কৰে মেনি কৰে, ও দাদাৰে বিয়াত কি পিন্ধিয়ে। হে মইনা মনে মনে কো অলপ, সি শুনিলে বহুত দুখ পাব জানা না। তাকে তো ইটাই ওচৰৰ পাজৰৰ মানুহে হাঁহি আছে, বাটল বাই নৰো গম পাইছা। মা মই অফিচ যাব হলো। বাবা তই আজি অফিচ যাব নালগে, কালি আনা এটা ঘটনা হৈ গৈছি, তোক অফিচৰ চব মানুহে হাঁহিব। সাহক দে মা, চবে মোক হাঁহিৰ পাত্ৰ কৰি এৰি এৰি থৈ যায়। মই সেই ভাবি ঘৰটোত সোমাই থাকিলে নহ'ব নহয়। ঘৰটোত সোমাই থাকিলে মোৰ বেছিহে মাথাটো বেয়া হ'ব। তাতকে অফিচতে যাই বহি থাকো দে, যোনী হাঁহে হাঁহিব। আৰু ভগৱানে মোৰ ভাগ্যখনত এই লিখছি। মোৰ গোটে মস্ত চিন্তা হৈছে। মোৰে ভাগ্যখন কিয় ইমান বেয়া চালা, নিজেতো শাস্তি পাইছোৱে, লগতে ঘৰৰ মানুহেও ইমান টেনচন লৈ আছে। হে ভগৱান, কি পৰীক্ষা লৈ আছ হা তুমি মোৰ লগত। মই এতিয়া মানুহৰ আগত কেনেকে মুখ ওলাম। মাহঁতক চবে হাঁহি আছে। কিবা এটা ৰাস্তা দেখুৱা প্ৰভু প্লিজ, নহলে মই নহলে জীয়াই থাকি লাভে নাই। ঐ ছোৱালী, তই মোৰ পাৰ্চ চুৰি কৰিব আহিছ হা? বল এতিয়াই বল পুলিচ ষ্টেচনত। স্যার প্লিজ প্লিজ মোক যাবল দিয়ক, আপুনি পাৰ্চটো লৈ লওক, মোক যাবল দিয়ক প্লিজ প্লিজ প্লিজ। পাৰ্চটোতো মই ল'মেই, এইটো মোৰ পাৰ্চ। তহঁতৰ দৰে ছোৱালীবোৰে আমাৰ সমাজখন নষ্ট কৰি আছ, আৰু এতিয়া তোক এৰি দিব লাগে? মই তোক কোনো পধ্যে এৰি দিয়াত নাই। বল এতিয়াই বল মোৰ লগত। স্যাৰ প্লিজ মোক যাবলৈ দিয়ক। মই ভোকৰ তাৰণাত সেইবোৰ কৰিছিলোঁ। মোৰ সৰুতে মা ঢুকাইছে আৰু দেউতাৰ ছবিটো মোৰ মনতো নাই। প্লিজ স্যাৰ মোক যাবলৈ দিয়ক, প্লিজ 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 স্যাৰ মোক যাবলৈ দিয়ক প্লিজ। সেইবাবে তই চুৰ কৰিলি? কিবা কাম কৰিওতো তই চলিব পাৰিলি হয় হা? স্যাৰ মোৰ নিচিনা ছোৱালীক কোনে কাম দিব? বহুত জেগাত কাম বিচাৰি গৈছিলোঁ, কিন্তু নিদিলে। মোক যাবলৈ দিয়ক প্লিজ প্লিজ, মোক যাবলৈ দিয়ক। তোক মই যাবলৈ দিম, ঠিক আছে বাৰু। তোক মই এইবোৰৰ পৰা সদায়ৰ কাৰণে মুক্তি দিব পাৰো, যদিহে তই মোৰ কথা শুন। কি কথা বা? তই মোৰ লগত বিয়া হ'ব লাগিব। আজিয়ে মোৰ ঘৰত মোৰ কইনা হৈ যাব লাগিব। পাগল নেকি বে তই? লগ পোৱা 2 মিনিটো হোৱা নাই কইনা হৈ যাব লাগিব। মই নোৱাৰো দে। মই জানিছিলোৱে তই কোনোদিন ঠিক হ'ব নোখোজ। বল এতিয়াই বল মোৰ লগত। না 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 নহ'ব। কি নহ'ব হা? কি নহ'ব কি? চাহ, মোৰ লগত বিয়া হ'লে মই তোক কোনো ধৰণৰ কষ্ট নিদিওঁ। তোৰ জীৱনটো মই নতুনকৈ সজাম, লগতে মোৰ জীৱনত লগা প্ৰতিটো বদনামৰ দাগ মই মুচিম। বদনাম? তয়ো চোৰ হয় নাই ছাৰ? তয়ো চোৰ হয়নে? চুৰ নহয় মই। ধৰি ল মোৰ হৃদয়খন 3বাৰ চুৰ হৈ গ'ল। মানেতো তই জানি কি কৰিবি? তই এতিয়া বল মোৰ লগত পুলিচ ষ্টেচন। নহয়, ইয়াক দেখাত মালদাৰ যেনে লাগিছে। বিয়াৰ পিছত ইয়াক ভাল লুটিম ৰহ। কিন্তু বেনুক কি বুলি ক'ম? এবাৰ দে, তাক মই পিছত বুজাই দিম, সি বুজি পাই যাব। এয়া তাৰ আৰু মোৰতো ভালৰ কাৰণে কৰিছোঁ। কি হ'ল বল? ব'ল। কিন্তু থানালৈ নহয়, তোৰ মানে আপোনাৰ ঘৰলৈ লৈ ব'লক। এইটোৱে মোৰ ঘৰ। কিবা কৈছ? নাই কোৱা একো। ৰ মাক মাতি আছো। মা, অ মা।
কি বাবা কোন এটো মা মাইনা আমাৰ সন্মানৰ খাতিৰত এই আপিটোক মই আজি বিয়া পাতি লৈ আহিলো যিহেতু চিঠি তিঠি চাপা হৈয়ে গৈছিল মানুহ মাখাকাৰ তোন মানা কৰিব নালাগে সেই 1 তাৰিখত আমাৰ দুটাৰ বিয়া ৰিচিপশ্যনটো দিম আৰু মাইনা তই লগৰ আপি মাখাই ফোন কৰিলি এতিয়া লাজ কৰিব নালাগে ডাইৰেক্ট কবি দাদাৰীৰ বিয়াত দামী দামী মেখেলা চাদৰ পিন্ধিম ঘাগৰা পিন্ধিম যি পিন্ধা পিন্ধবি আৰু হ'ব দে ভালে কৰলি কি নাম তোমাৰ কি নাম চন্দ্ৰা মা আশীৰ্বাদ দি ড্ৰেছযোৰহে অলপ কিবা বেলেগ বেলেগ লাগে নাই মানে ঘৰত পিন্ধা কাপোৰ পিন্ধে মই ডাইৰেক্ট মন্দিৰত লৈ যাই বিয়া পাতি লৈ আহিছো তই মানে আগৰ পৰা ভাল পাইছিলি সেনা বুলিয়ে ভাব আৰু বহুতো কিন্তু মস্ত থৌগা দে সেই ৰেখাডালতকে তো বহুত গুণে থৌগা ৰেখা কোন তই কন আছলি নেকি নেগিলাখান কথা নাই তাইক মই একোৱে কোৱা নাই এগিলাখান মোৰ অতীত মই মোৰ অতীতটো আৰু মনত পেলাব খোজা নাই যিবিলাক মানুহে মোক প্ৰতাৰণা কৰিছে সেইগিলাখান মানুহক মোৰ মনৰ পৰা সদায় কাৰণে মই ডিলিট কৰি দিছো যা মাইনা এওক আমাৰ ঘৰখন দেখোগে আহা বলা বলা আহা এটো মোৰ আৰু মাৰ ৰুম এইখন বিছনাত মা আৰু মই থাকো এই গডৰেজটো বহুত পুৰণা চাগে ন হল আমি সৰু থাকাতে আনছিল বহুতেই পুৰণা ইয়াতে চাগে টকা পইচা বহুত আছে থাকে আছে থাকে চাগে মাই থয় আৰু শুন থয়নে গম নাপাওঁ মই শুনচোন থৈ না নহয় মাই থৈ চাগে তোমাক এইগিলাখান কিয় লাগে নাই এনেই সুধিছো হেৰি চাবিটো ইয়াতে ৰাখে নেকি মই নাজনো বলা বেলেগ ৰুম চাবা বলা বলা কি এডাল আৰু এটো হল দাদাৰ ৰুম মানে এটাৰ পৰা তোহাৰ ৰুম বৌ হা কি তুমি কিবা ৰুম কেইটা নাচ ডাইৰেক্ট গডৰেজটোত আহি পৰ মই মানে সৰুৰ পৰাই গডৰেজবোৰ খুব ভাল পাওঁ একে মোৰ মৰমৰ শুনা না তোমাক কথা এটা কওঁ মানে দাদাই উৎপাতকে মোক লৈ আহিলে যে মই মানে লিপষ্টিক কাজল মেকআপৰ বস্তু এইবোৰ মানে একোৱে নানিলো অকনমান তোমাৰ পৰা ঘঁহিব দিবানে কিয় নিদিম দিম তো তোমাক কাপোৰো দিম দিয়া সঁচাকে ফোনটো ক'ৰ পৰা উলিয়ালা পকেট আছিল হেল্ল' এই পাগলিটোক মই বিয়া পাতি আনলো হয় তাইতো এতিয়া একো উল্টা পাল্টা নকৰে বৰ ভয়ে লাগে মই কিন্তু বহুত ডাঙৰ ৰিস্ক লৈছো ৰবা কি হ'ল ক'ত যাও তই মোৰ কাম এটা আছে কামটো কৰি আহোঁ বা বুদ্ধি পলাবৰ হলে তোক ডাইৰেক্ট মই থানাত দি আহিম তই বোলে উল্টা পাল্টা কৰি নহয় ছাৰ মোক যাব দে না প্লিজ ক'ত যাও তই মোৰ দাদা এজনক লগ কৰি আহোঁ দাদা একো নোকোৱাকে গুচি আহিলো যে তই চোন কৈছিলি তোৰ বোলে কোনোৱে নাই মায়েৰে নাই বাপেৰে নাই কোনোৱে নাই সেইকাৰণে তই সেইবিলাক কাম কৰ এতিয়া চা মোৰ ঘৰৰ মানুহক এইবিলাক শুনাব মন নাই নহয় মোৰ পেহীৰ ল'ৰা দাদা বেনু দাদা মই যাওঁ বেনু দাদা যাওঁ তোক মই যাব নিদিওঁ লাগা হলে তোৰ বেনু দাদাৰে ইয়ালৈকে মাত বুজিছ ইয়ালে ইয়ালৈ মাত ফোন কৰি কোন বেনু দাদা ময়ো চাওঁ মা দাদাই বা আপিটো ক'ৰ পৰা আনছি কিবা অদ্ভুত তাইক ৰুম মাহা দেখাবা নিছো ডাইৰেক্ট আহি গডৰেজটোতহে চিপকে আৰু কিবা কিবা বেলেগ ধৰণৰ কথা সুধি থাকে সোণা আছে না পইচা আছে না কিন্তু আপিটো কিবা মৰম লগাও কথা মাহা কিন্তু ভালো লাগে বেচেৰা তুই বহুত দুখ পালাক এই আপিটোই তাক গোটেই জীৱনটো সুখত ৰাখিলে ভগৱানক মই তাকে কামনা কৰি আছো এয়াই বেনু দাদা নমস্কাৰ দাদা মই গম পাইছো আপোনাক নোকোৱাকে আমি এনেকে বিয়া পতাৰ কাৰণে আপোনাৰ খং উঠিছে এটা কাম কৰাচোন মোৰ মানে বহুত ইমাৰ্জেঞ্চি লাগিছে আহাৰ পৰা এনেকে আছো যে তোমালোক দুটাই কথা পাতা দাদা বেয়া চেয়া নাপাব দে ঐ চন্দ্ৰা তই এইবিলাক কি নতংকি কৰি আছ শান্ত হচোন তই ইমান কেলে খং কৰি আছ বাৰু আৰে মোৰ লাভ আজি বেলেগৰ মাইকী থুই ঐ তই ইমান কেলে খং কৰিছ তোৰ লাভ সদায় তোৰে হৈ থাকিব আৰে আমাৰ দুটাৰ ভালৰ কাৰণেহে কৰিছো মই তাক মতা বুলি কেতিয়াও নাভাবো কি ভাল হ'ব বে আমাৰ শুন
ইহঁতৰ বহুত টকা পইচা আৰু সোণ আছে সেই সকলোবোৰ চুৰ কৰি তই আৰু মই পলাই দিম কথাটো বাৰু তই বেয়া ভাবা নাই সি যদি তোক টাচ কৰে তাৰ দম আছেনে মই তাক মোৰ ওচৰলৈ আহিবলৈ নিদিওঁ চাই থাক মই একেলগে ফ্ৰেছ চেছ হৈ কাপোৰ চাপোৰ চেঞ্জ কৰি আহি গ'লো ভণ্টিক ভালকে ৰাখিব হা খংটো কমিল আপোনাৰ খংটো কমিল মানে ভণ্টিয়ে ভাল এখন ঘৰত বিয়া হ'ল যাতে খংটোতো কমিবই ভাল লাগিল দাদা ইমান সোনকালে যে খংটো কমিল আপোনাৰ হ'ব মই এতিয়া গৈ থাকোঁ হও ক'ত যায় ৰ'ব চাহ বনাইছে চাহ খাই যাব লাগব নাই 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 মই চাহ তাহ নাখাওঁ মই গৈ থাকোঁ হয় নেকি ঠিক আছে আহিব দেই আহি থাকিব ভাল লাগিল দিয়া দাদেৰে যে আমাক একচেপ্ট কৰিলে কৰিবই হেল্ল' তোমাক মই কৈছিলো না আমাৰ দাদাৰ বিয়া কেঞ্চেল হ'ব বুলি নাই দে এনে এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছে আমাৰ দাদাই বিয়া পাতলা ক আৰু ছেম ডেটতে পাৰ্টি হ'ব চিন্তা নাই যি কিনা তাকে কিন আৰু তুহুন মোক সুধিছিলি নহয় মই কি পিন্ধিম পাটৰ মেখেলা চাদৰ পিন্ধিম তাকো মস্ত দামী তাকো 3 যোৰ একযোৰ পুৱা একযোৰ দিপৰা একযোৰ ৰাতি দে হ'ব দে জলসা না এটা জলসা ক'ত শুবলৈ আহিছ কি ক'ত শুবলৈ আহিছো ইয়াতে শুবলৈ আহিছো যা যা উঠ 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 কি উঠ কিয় মই নোৱাৰো এনেকে তোৰ লগত শুব আৰে মোৰ লগত নোৱাৰা কিয় নোৱাৰা কিয় তই যদি মোৰ লগত কিবা উল্টা পুল্টা কৰি দিয় সেইটো কথা উল্টা পুল্টা হৈ যাবও পাৰে কাৰণ এতিয়া মই তোৰ হাজবেণ্ড মোৰ অধিকাৰ আছে তোক মই চা মোক অকণমান সময় লাগিব এইবোৰৰ কাৰণে ঠিক আছে তই টেনশ্যন নলবি মই তোৰ লগত একো উল্টা পুল্টা নকৰোঁ যদি মই এতিয়া ইয়াৰ পৰা উঠি বেলেগত শুব যাওঁ মাহঁতে সন্দেহ কৰিব আমি দুইটা একেলগে শুম তই সেই চাইডে শুবি মই এইটো পিনে শুম আৰু আমাৰ মাজত এইটো থাকিব হ'ব গুড নাইট মানুহো নাই গাৰুও নাই পাঁচটা মিছ কল হেল্ল' কি কৰি থাক তই ইমান বাৰ ফোন কৰি আছো নহয় মই শুই আছিলোঁ ক ঐ শুন না মোক একদম আৰ্জেণ্টলি 500 টকা এটা লাগে এই ৰাজুৰ পৰা লৈছিলোঁ সি কামোৰ দি আছে জানোনে মোৰ লগততো নাই মই কিবা এটা মেনেজ কৰি আছোঁ আৰে মেনেজ কৰি আছো নহয় তই জল্দি পইচাটো লৈ নহ'লে ৰাজুই মোক খাই পেলাব বাইদেউ আপনি এইটো লেকচাৰ মাৰি আছে মই কইনা চাব আহিছো বোৱাৰীক মাত মাতো ৰবা বোৱাৰী বোৱাৰী মা
অ আহাচোন এ সৰু মামী আহিছি তোমাৰ এইটো আমাৰ সৰু মামী নমস্কাৰ বিশাল বাপুই বৰ্থৌৱা কইনা আনছি হে বৰ মৰম লগা কইনাটো আপে কালত তাক পখাই দিছে একদম মই বেয়া পাওঁ এইবোৰ ক'ৰ পৰানো আহে জানো চি কি ধুনীয়া তুমি মোৰ এইগিলা বস্তু ক'ত থৈ আছ কিয় লৈ আছ ইয়াতে নাই মই এনেই মানে চিজিল কৰি আছিলো মই চাই আছিলো তুমি চিজিল কৰবা দৰকাৰ নাই নহয় মই থম আৰু এইটোত থৈ কিনে এই ধুম ধোৱাটোত থৈ কিনে তুমি কি চিজিল কৰবা মই থম দিয়া এটা এটা বস্তুৰ দাম কিমান সেইটো নাজানে অ বাবা এই আমাৰ যে সোণা গহনাখিনি আনাই আছে বৰিক একবাৰ দেখাবি পচন্দ দিবা হয় না নহয় পচন্দি নহ'লে তই কি আৰু নতুনকে ঘৰে আনবি নেকি সোণা এনে তাইক মই ফটোত দেখিছো একবাৰ তাই ভাল লগা বুলি কৈছি দে শুন সোণা গহনাৰ কথা তাইৰ আগত একো নলাবি টাইমত উলিয়াই দিবি তাই পিন্ধিব যিদিনা ৰিচিপশ্যন হয় আমাৰ গম পাইছা না তই মুখখন অলপ বন্ধ ৰাখবি আগৈ তাকে চব কথা পেক পেকে থাকব মই আহি আছো ৰ আৰু 1.5 মাহৰ পিছত তাৰ আৰু মোৰ বিয়াৰ ৰিচিপশ্যন কিন্তু সিহঁতে আজিলৈকে গডৰেজৰ চাবিটো ক'ত লুকুৱালে মই বিচাৰি পোৱা নাই এইকেইদিনৰ ভিতৰতে কিবা এটা কৰ চন্দ্ৰা মই তোক এৰি থাকিব পৰা নাই হ'ব দে এতিয়া মই গৈ থাকোঁ শুনচোন যাবি ৰ তোৰ লগত মোৰ আৰু এটা কথা আছিলে কি মোক টকা 1000 লাগিছিলে তইতো জানই মই মদ খাওঁ মদৰ দোকানত 1000 বাকী হৈছে হ'ব ৰ তই কাইলৈ মোৰ ঘৰৰ সন্মুখত আহিবি মই কিবা এটা ব্যৱস্থা কৰি দিম দে এতিয়া মই যাওঁ ঠিক আছে হা মাইনা তোক যদি পইচা লাগে মোক খুজিলি গেং নহয় তই বাপেৰে পকেটত কিয় হাত দিছা পাগলা হৈছা নেকি মা মই শপত খাই গৈছো তোৰ শপত খাইছো দেউতাৰ শপত খাইছো মই একোৱে লাৰা নাই এইগিলা মোক ধৰবা আহিছি ঐ তোক মই এটা কথা ভালকে কয়ে নাই আমাৰ বৌৰ অলপ হাতলৰ স্বভাৱ আছে নেকি আজি ৰাতিপুৱা তাই মোৰ এইগিলা মেকআপৰ বস্তু বাহাও কিবা ভৰে আছিল ঐ কি কথা কবাইছা দাইদেৰৰ সংসাৰ খান কি অনুমতে জৰা লাগছি হেলা নকপি শুনি বেয়া পাব না বৌয়েৰে মা কি হৈছে নো অ বোৱাৰী আমাৰ ঘৰৰ বস্তুগিলা ভালকে ৰাখবা অ আমাৰ ঘৰত চুৰ সোমেছি চালা এটা এটাক মাৰি
অ দাদা ভালে আছে কোন বে তই হা? মোক চিনি পোৱা নাই আপুনি অ তুমি ভালনে অ আজি আপুনি পুৰা ফিটিং হৈ আছে চোন অলপ বেছিকে খালে নেকি আৰে খোৱা মানুহ ভাই খামেই তাতে লাজ কৰিনো কি লাভ সেইটোতো হয়ে পিছে চন্দ্ৰা ভালে আছে চন্দ্ৰা ভালে আছে দিয়ক আপুনি যোৱাই নাই আমাৰ ঘৰত যাই থাকিব লাগে আপোনাৰ ভনীজনীক বিয়া দি আপুনি গোটেইখন পাহৰিয়ে গ'ল যাব লাগে মাজে মাজে আৰে চন্দ্ৰা মোৰ কাৰণে খুব লাকি জানা তাই মোৰ কাৰণে এটা ATM মোৰ যেতিয়াই মৰ্জি মই তেতিয়াই তাৰ পৰা পইচা ওলাই থাকিব পাৰো এই দাদা আপোনাৰ অলপ নিচা হৈছে বহকচোন গাড়ীত বহক মই আপোনাক থৈ আহোঁ নাই 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 তুমি যোৱা যোৱা মোৰ লগৰ আৰু এটা পাৰ্টি আছে মই তাতে যাব লাগিব যোৱা তুমি ঠিক আছে তেন্তে মই গৈ থাকোঁ অ অলপ ভালকে যাব যাম আৰু মই যোৱা তুমি আজিকালি দিনকাল বহুত বেয়া হৈছে ভালকে চলিব অলপ যোৱা 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 এই বুঢ়ীজনীয়ে চাবিটো ক'তনো লুকাই থৈছে জানো আজিলৈকে গডৰেজ খোলাও দেখা পোৱা নাই নহয় চালা চাবিটো পোৱা হ'লে মানে মই ইয়াত এনেকৈ ফচিয়ে থাকিব নালাগে অশান্তি পাওঁ ছাৰ আহিলে এই তই মোক কি বাৰে বাৰে চাৰ চাৰ বুলি মাতনো দেখা পালে মাহঁতে শুনিলে কি ভাবিব কচোন মোৰো এটা ধুনীয়া নাম আছে দেচোন বিশাল বুলি তই বিশাল বুলি মাতিবি খালি চাৰ 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 য'তে দেখে তাতে সেইদিনা মাইনাই মোক সোধা যেনে পালোঁ হেৰি নহয় আজি তোৰ এয়া কি আছিল নামটো এইটো কি নাম আছিল এইটো বেনু বেনু দাদাক লগ পালোঁ বাহ বেটা দিনতে খাই লৈ ফিটিং একদম মোকে চিনি পোৱা নাই মই মাতি আছোঁ মোক কৈ আছে কোন তই সেনেকুৱা আৰু মানুহ থাকে না দিনতে খাই লৈ পুৰা ফিটিং একদম কিবা কৈছে নেকি তোৰ কথা কিবা কিবি কৈছে মোৰ কথা কি কৈছে তই বোলে তাৰ কাৰণে ATM তাৰ বোলে যেতিয়া ইচ্ছা তেতিয়াই তোৰ পৰা পইচা ওলাব পাৰে এই মদবোৰ খাই যে কি উল্টা পুল্টা কৰি থাকে এইকাৰণে মই মদ খোৱা মানুহ একেবাৰে দেখিব ময়ো বেয়া পাওঁ তই আগতে খাইছিলি নেকি হেই মই এইবোৰ নাখাওঁ নাখাবিও নাভাবিবিও খোৱা কথা কাৰণ এতিয়া তই মোৰ পত্নী বুজি পাইছ যা এতিয়া মোৰ কাৰণে এগিলাচ পানী লৈ আহ হ'ব আছোন বয়াতে মাজত ব কি হৈছিনো মাইনা তই কালিৰ পৰাই মাক মাতা নাই যি মাতা নাই চুৰ বুলি বদনাম দিছি মোক মই বোলে চুৰ কৰলো তই নিচা কাৰণেহে কৈছো মই ক'ত নিছো নিলি কি নকলো হয় নেকি মই এই চা মাইনা কোনোবা নিজৰ মাজত এনেকে কাজিয়া কৰে নেকি কচোন মা হয় আমাৰ যিমান বেয়া পালে আমি মাক মাতবা লাগব গম পাইছা না এনেকে নামতাকে থাকি কিয় অশান্তি কৰি আছে ঘৰখনত আচলতে পইচাটো মই মাইনাই নিয়া নাছিল দে পইচাটো ময়ে নিছিলো আৰু মই পাৰি গেলো কবা কাৰণে তহঁতক আহি মই পইচাটো নিজে তাতে সোমাই থৈ দিছো দে দেউতাৰ মানি বেগত গম পালি ইতা মই চোন নহয় চুত তোৰ পুতেৰে আৰু বদনাম দিবি মোক চোন হেনকে এই চন্দ্ৰাটো যে কোনদিনা চিধা হ'ব কি হ'ল মোৰ জানটোৱে আজি ইমান খঙত আছে কি হ'ল বুলি সুধিবলৈ আহিছ তাৰ আগত তই কি কৈছিলি হা মই কি তোৰ ATM তোৰ লাইফত মানে মোৰ একো ভেলু নাই আৰে ৰচোন তই কিয় কান্দি আছ সি চাগে আমাৰ দুয়োটাৰে কথা গম পাইছে গম পাই পেলাই সি আমাৰ দুয়োটাৰে মাজত জেং লগাই আছে শুন আমাৰ হাতত একেবাৰে সময় নাই যি কৰ সোনকালেই কৰ তোৰ কথা মোৰ আগত লগাই সি ভাল কাম কৰা নাই তাক শেষ কৰি হ'লেও এইবাৰ মই চাবি উলিয়াইহে এৰিম দৰকাৰ হ'লে গোটেই ফেমিলিক মাৰি পেলাম হেল্ল' কি এক্সিডেণ্ট অ বৌ মোৰ তোমাক লেকিন বেয়াই লাগছি
গাড়ীখনক যদি মই পালো হয় নহয় পুৰা ভালকে শিক্ষা দিলো হয় তাই অ বুঢ়ী এই টেবলেটটো খোৱা বিষটো তেতিয়া কমি যাব দে এই মই এইবোৰ টেবলেট চেবলেট খাই বেয়া পাওঁ তেতিয়া বিষটো কমিব নহ'লে আৰু বেছি বিষাব ধৰা ধৰা আকৌ নখাবাই লাগব টেবলেটটো খাই কিনে পানী খাই দে মাইনা যা তই গৰম পানী অলপ কণনি অলপ সেক দিম যা গৰম পানীত অলপ নিমখো দিবি তেতিয়া বিষটো খাব হেল্ল' ক তোৰ ফোন উঠাব পৰা নাছিলোঁ কিয় মানে মোৰ এক্সিডেণ্ট হৈছে ডক্টৰে মোক 1 মাহ ৰেষ্ট ল'ব দিছে কি ডক্টৰে তোক 1 মাহ ৰেষ্ট ল'ব দিছে আৰে মোক টকা লাগে টকা তই মৰিলেও মৰ মোক খালি টকাখিনি যোগাৰ কৰি দে কি অ চন্দ্ৰা বহুত বিষাইছে চাগে ন তোৰ ভাল পাবি দে ভাল পাবি দে মই ডক্টৰক লগ ধৰি আহিছোঁ কেইদিনমান তই ৰেষ্ট ল'ব লাগিব কিন্তু অতি সোনকালে তই খোজকাঢ়িব পাৰিবি আমি আছোঁ নহয় তোৰ লগত তোৰ সম্পূৰ্ণ যত্ন ল'ম মা আছে মাইনা আছে মই আছোঁ তই চিন্তাই নকৰিবি অ বুঢ়ী এই বিস্কুট দুখন খাই পেলাই পানী গিলাচ এই খাই পেলাই তুমি ঔষধ খাব লাগিব খালী পেটত ঔষধ খালি গেছ উঠিব খচোন মোৰ কথা শুনা তেতিয়াহে সোনকাল ভাল পাবা পানী আইটো কিমান কষ্ট পাইছি দে ঔষধ খুৱাই দিম দে সোনকাল ভাল পাবা অলপ 10-12 ওপৰত ফোন কৰিলোঁ তাই এবাৰো কল ৰিচিভ নকৰে লাহে যা আৰে বাপৰে ৰাজধানী এক্সপ্ৰেছ যোৱা দিছে ভাঙা ভৰিখানি দি বল আপুনি কি ভিতৰত যাব তই পাৰিবি যাব পাৰিম মই চাওঁ যা এইয়া জানিছিলোঁ মই পৰিবি বুলি বল ধৰি কিনে সোমাই দিছ লাহে যা যা হ'লে মোক কবি মই বাহিৰতে ৰখি আছো দে ভৰিখন ডাঙা লাহে লাহে বিষাইছে আৰে এনকে দাঙলিহে ভাল হ'ব এনকে এক্সাৰচাইজ কৰি থাকবা লাগব তো এক্সাৰচাইজ নকৰিলে ঠিক নহয় দেখা নাই ডক্টৰে তোমাক 1 মাহ সময় দিছিল এক নহতে ঠিক হৈছি দে ইনটা ঘুৰ শিকাইছিলো যে ঘুৰ লাহে ঘূৰে থাকা ঘুৰ ভালকে আৰে ঘুৰচোন পাৰবা দে এক্সাৰচাইজৰ কাৰণে ভাল হৈছে তোমাৰ এখনি যে 500 মোৰ কাৰণে ভাল হৈছে দে আৰু একবাৰ বঢ়িয়া লাহে থৈ দিয়া এতিয়া হৈ গ'ল আৰু নকৰোঁ কৰবাতো লাগছিল দে আৰু ভৰিখন আগতকৈ ফুলাটো বহুতখিনিয়ে কমিছে ভাল ইম্প্ৰুভ হৈছে দেই ঐ মই আজি কেইদিনমানৰ পৰা এটা কথাই ভাবি আছো কি কথা এই তোৰ বেনু দাদাৰে চোন তোৰ একবাৰো খবৰ ল'ব অহা নাই বাদ দিয়ক তাৰ কথা সি অকল নিজৰ কথাহে ভাবে মই মৰিলেও তাৰ একো নাযায় ঐ ছোৱালী নেক্সট টাইম মুখত মৰা কথা নানিবি দেই ছাৰ আপুনি কি মোক ভাল পায় নেকি পাওঁ কি হ'ল তাতে কিন্তু মইতো আপোনাক মোৰ হাজবেণ্ড হোৱাৰ অধিকাৰো দিয়া নাই আৰু আগতে মই কি আছিলোঁ সেইটো আপুনি জানে তথাপিও কিয় মই তোৰ লগত গোটেই জীৱন এনেদৰে চলি যাব পাৰিম চন্দ্ৰা তই কেৱল সদায় মোৰ লগত এনেকৈ থাকিবি চাল্লা তাই মোৰ বাৰে ফোন কাটি আছে আৰে মোক টকা লাগে টকা
মইহে জানো কিমান প্ৰব্লেমত আছো মই। চলা ৰ তোক দি আছো। দে সোনকাল বল। ঐ যাবা আলচা হয়, দাদা আৰু বৌৰ কাৰণে চোন একোৱে বনোৱা নাই, কি খাব তাহোন? বনাই নহ'লে আকৌ বনায়ে নহল, সোনকাল ৰাতিপুৱা আহিম যৌ। আজি ইয়াৰ কাৰণে মই ভাত বনাম। ই কি খাই ভাল পায় ন? মানে তেওঁ কি খাই ভাল পায়? অ দাদাই তোমাৰ ৰঙালাও দি আলু, ৰঙালাও আৰু চয়াবিন সেই চব্জিটো বিৰাট ভাল পায়। ঠিক আছে হ'ব, আজি মই ভাত বনাম। জানা না তুমি? জানো। বনাব বোলে দে, টেনচন নাই। আপোনালোকে টেনচন ল'ব নালাগে, আপোনালোক যাওক ধুনীয়াকে, মই ভাত বনাম। বৌ আজি তুমি ফাৰ্ষ্ট টাইম বনাম বুলি কৈছ, বনা হোৱাৰ পিছত অলপমান মোকলি কিনে থৈ দিবা, চাকি চাম কেনা হয়। ঠিক আছে হ'ব, দে সোনকালে আহিব। থাকিব আহো দে, বাই বাই। আৰে মই গেছত গাখীৰ বহাই থৈ আহিছিলো। বাহিৰত কি গৰম। আৰে বেনুদা, মোৰ পিছে পিছে আহি আছিল নেকি আপুনি? মই যেন আপোনাক দেখাই পোৱা নাছিলো। বাকী মানুহটো এই দিন দি প্ৰায় ফিটিং হৈ আহিছে ন? তাই বহক। আৰে মই ইয়াতে বহিব অহা নাই, মোক চাবি দে। চাবি? কি চাবি হে? আৰে তহঁতৰ গডৰেজৰ সকলো চাবিবোৰ মোৰ হাতত দে। পাগল হৈছে আপুনি? আমাৰ গডৰেজৰ চাবি আমি আৰু আপোনাক কিয় দিম? মানুহটো মানে খাই লোৱাৰ পিছত কিবা কিবি বকি থাকে। ভনীয়েৰে তোৰ ইমান ডাঙৰ এটা বিপদ গ'ল, একদিন আহিল না আপুনি, এতিয়া আহি মোক মোৰ গডৰেজৰ চাবি খুজি আছে। আৰে মই পাগল হোৱা নাই, মোক সোনকালে চাবিবোৰ দে। কিয় দিম চাবি? আমাৰ ঘৰৰ চাবি আপোনাক কিয় দিম? আৰু শুন, চন্দ্ৰা আৰু মই মিলি তহঁতৰ সোণ টকা পইচা সকলো লৈ আজিয়েই গুচি যাম। তই পাগল হলি বুলি চন্দ্ৰা পাগল হোৱা নাইতো। কি বকি আছ উল্টা পাল্টা এইবোৰ? হা, মদৰ নিচা বাহিৰত দেখাবি, নহলে ইয়াতে তোক বহুত সহ্য কৰি আছো মই। আৰে শুন, তইতো এটা কথা গমেই নাপাও, চন্দ্ৰা মোৰ কোনো ভণ্টি চন্তি নহয়, তাই মোৰ ভাল পোৱা হয়, ভাল পোৱা। ঐ চন্দ্ৰা, এইপিনে আছোন। বেনু, তই গুচি যা ইয়াৰ পৰা। কি কৈ আছে চন্দ্ৰা এইবোৰ? আৰে তোক যদি ইমানে পইচাৰ দৰকাৰ হৈছিল নকলি কিয়? ইমান ডাঙৰ মিছা কথা এটা, মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কিয় চন্দ্ৰা, কিয়? আবে চাবি দে, নহলে তোক আজি মাৰিব খুজিছ? আৰে মাৰ না, তহঁত দুইটাই মিলি মোৰ লগত যিমান ডাঙৰ এখন নাটক খেলিলি, মোৰ আৰু জীয়াই থাকিব মন নাই। মাৰ! এই! চন্দ্ৰা! ঐ চন্দ্ৰা! চন্দ্ৰা! ঐ চন্দ্ৰা! ঐ তুই কিয় কৰিলি এইবিলাক? হা, হেল্প! আজি ঘৰখনতো কোনো নাই। আৰে কোনোবাই সহায় কৰচোন। মই তোক ডক্টৰৰ তাতে লৈ যাম চন্দ্ৰা, বল হস্পিটেল। ছাৰ, মই প্ৰথমতে আপোনালোকৰ ঘৰত টকা পইচা লুটিম বুলি আহিছিলোঁ, কিন্তু বিশ্বাস কৰক ছাৰ, আপোনালোকৰ মৰম ভাল পাই মোক সলনি কৰি দিলে। চন্দ্ৰা ভাই, এইবিলাক এতিয়া শুনা সময় নাই, পিছত শুনিম। তই ভাল হৈ লোৱাৰ পিছত মই সকলো শুনিম। এতিয়া বল তই। ৰ'বহে ছাৰ,
বল চন্দ্ৰা বল। ৰ'ব, আজি মোক কথা ক'বলৈ দিয়ক। আপুনি বহুত ভাল মানুহ। ভগৱানে আপোনাক সদায় ভালে ৰাখক। চুপ, একদম চুপ, অলপ মনে মনে থাকচোন। বল তই মোৰ লগত। বহুত তেজ গৈ আছে চন্দ্ৰা, তোক সোনকালে মই লৈ যাব লাগিব। ছাৰ, আপুনি মোক প্ৰমিছ কৰক। আপুনি বহুত ভাল মানুহ, সদায় এনেদৰে ভাল হৈ থাকিব। ছাৰ, আপোনাৰ সৈতে মই অভিনয় কৰোঁতে কৰোঁতে মই সঁচাই আপোনাক ভাল পাই পেলালোঁ। ছাৰ, আই লাভ ইউ। চন্দ্ৰা, ঐ চন্দ্ৰা, চন্দ্ৰা, ঐ চন্দ্ৰা, চন্দ্ৰা। অ মা, এটা বহুত ভাল খবৰ। এই মাত্ৰ নিউজত পালো, বৌক মাৰা সেই কালপ্ৰিতটোই পুলিচৰ হাতৰ পৰা পলাব খুজিছিল। পুলিচে সেইকাৰণে গুলি কৰি মাৰি ফেললাক। হে ভগৱান। মা, মাইনা, খবৰটো পালি না দেখোন? পালো ৰয় মাত্ৰ। মোৰ মনটোত আজি কিমান ফূৰ্তি লাগি আছে, মই নিজে ক'ব নোৱাৰো। মোৰ চন্দ্ৰাই আজিহে শান্তি লাভ কৰিব। দাদা